একেবাৰে খহিছে কংগ্ৰেছৰ সাংগঠনিক শক্তি। কামৰূপ জিলা কংগ্ৰেছত পুনৰ মুখ্য আঘাত। ৰাজ্যিক মিডিয়া পেনেলিষ্ট অনুসূচিত জাতি বিভাগৰ ৰাজ্যিক সমন্বয়ক কামৰূপ জিলা কংগ্ৰেছৰ উপসভাপতি তথা কমলপুৰ সমষ্টিৰ নিৰ্বাচনী পৰ্যবেক্ষক ডক্টৰ পংকজ লোচন বৈশ্যৰ পদত্যাগ। কংগ্ৰেছৰ বৰ্তমান যিটো মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া দেৱৰ নেতৃত্বত কংগ্ৰেছে যি ধৰণে আগুৱাব লাগিছিলে কংগ্ৰেছ তেনেধৰণে আগুৱা নাই। এইটোত মই সন্তুষ্ট নহয়। কেৱল মোক টিকট দিয়া নাই এইটোৰ কাৰণে নহয়। তেখেতৰ আটাইতকৈ এটা দুৰ্বল ভূমিকা হ'ল 2026 নিৰ্বাচন তেখেতৰ কাৰণে ছেমিফাইনেল। আৰু মই ছেমিফাইনেলৰ যুদ্ধ হ'বলৈ নাযাওঁ। ব্যক্তিগতভাৱে যিসকলে মোক অসমত জানে, মোক এজন যুঁজাৰু মানুহ বুলি জানে, আনকি মোৰ এই জনসাধাৰণৰ মাজত থাকি যিটো মই বিদ্ৰোহ কৰি আহি আছোঁ, জনসাধাৰণৰ লগত মই অন্যায়ৰ বিৰুদ্ধে যুঁজি আহিছোঁ, এইটোৰ কাৰণে মোক বিগত বছৰত থাইলেণ্ডতো আনকি বিদেশৰ ভূমিতো মোক ছ'চিয়েল ফাইটাৰ হিচাপে সন্মান জনাইছিলে। মই এইজন মানুহক যেতিয়া মোক ক'ব যে আমি 2026 নিৰ্বাচন ছেমিফাইনেল, মই এনেকুৱা তৰাং চিন্তাৰ লগত জড়িত নহয় আৰু মই এইটোৰ কাৰণে ওলাই আহিলোঁ দলৰ পৰা। ইয়াৰ উপৰিও হাজো শুৱালকুছি সমষ্টিটোক কংগ্ৰেছ দলে এটা ডাষ্টবিন হিচাপে ইউজ কৰি আছে। আপোনাৰ কিৰিট চলিহাক শিৱসাগৰৰ পৰা আনি দিলে, নলবাৰী জিলাৰ পৰা নন্দিতা দাস ডাঙৰীয়া আনিলে। মোৰ প্ৰশ্ন দললৈকে, 2 লাখ ভোটাৰ থকা এই সমষ্টিটোত এজনো যোগ্য প্ৰাৰ্থী নাই নেকি? যদি যোগ্য প্ৰাৰ্থী নাই বুলি দলে ভাবিছে, তেতিয়াহ'লে তেওঁলোকৰ এই যিটো অকালপক্ষ চিন্তাধাৰা, এই অকালপক্ষ চিন্তাধাৰাৰ এইসকল ব্যক্তিৰ লগত মই নাই। কাৰণ হাজো শুৱালকুছিৰ মানুহ মেণ্টেলি বহুত কালচাৰ্ড, মেচিউৰ্ড, বহুত উচ্চ শিক্ষিত, আৰু এই উচ্চ শিক্ষিত মানুহখিনিৰ বহুতৰ ওচৰে যাব নোৱাৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী। নন্দিতা দাস ডাঙৰীয়ানীক 2-4 গৰাকী ব্যক্তিৰ বাহিৰে যিসকলৰ গাত কংগ্ৰেছৰ তেজ থকাতকৈ তেওঁলোকৰ সুবিধাবাদী চৰিত্ৰ আছে, তেখেতসকলে আদৰি ল'ব। কিন্তু যিটো কমন পিপুল আৰু যিসকলৰ দেহত কংগ্ৰেছৰ তেজ আছে, তেখেতসকলে নন্দিতা দাসক আদৰি ল'ব নোৱাৰে। মই নোৱাৰে বুলি ক'লে নহ'ব, মই কাৰণ ক'ব লাগিব। 1 নম্বৰ কাৰণ, নন্দিতা দাস আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক এক গভীৰ সম্পৰ্ক আছে। আজিৰ তাৰিখতো নাথাকিলে কংগ্ৰেছৰ মিটিঙৰ ভিডিঅ' নন্দিতা দাস ডাঙৰীয়ানীয়ে নিজে ৰেকৰ্ড কৰি, কংগ্ৰেছৰ MLA হৈ নিজে ৰেকৰ্ড কৰি এই ভিডিঅ' তেওঁ কেনেকৈ স্প্ৰেড কৰিছিলে। 1 নম্বৰ। 2 নম্বৰ, কংগ্ৰেছৰ কোনসকল মহাপুৰুষ MLA তেওঁলোকে ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিক ভোট দিছিলে 3 কোটি টকা লৈ। এইখিনি হাজো শুৱালকুছি নহয়, সমগ্ৰ অসমৰ ৰাইজে আৰু এবাৰ প্ৰশ্ন সোধক। আৰু এটা প্ৰশ্ন, ৰিপুণ বৰা যেতিয়া ৰাজ্যসভাৰ সাংসদ হিচাপে কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে, তেতিয়া কংগ্ৰেছৰ কোন কোন মহাপুৰুষে তেখেতক ক্ৰছ ভোটিং কৰিছিল আৰু যিটো কাৰণৰ কাৰণে তেখেতে দল ত্যাগ কৰি TMCৰ দললৈকে গৈছিলে। এইবিলাক সমষ্টিবাসীয়ে জানে, এইবিলাক জানে, গোটেই অসমীয়া জানে। ইয়াৰ উপৰিও জানে যে বকো সমষ্টি 10 বছৰত ধ্বংস কৰি থৈ আহিছে, এইটো জানে। আৰু জানে যে কোন MLA 15 লাখ টকা লৈ ZPCৰ মেম্বাৰৰ টিকটৰ কাৰণে সংগ্ৰহ কৰিছিলে। সভাপতিৰ কাৰণে, পঞ্চায়ত সভাপতিৰ কাৰণে 5 লাখ টকা লৈছিলে। কোন MLA 10 বছৰত, 5 বছৰত এজনো মানুহক সংস্থাপন দিব পৰা নাছিল, এইবিলাক জানে। আটাইতকৈ দুখৰ কথা, মই নন্দিতা দাস ডাঙৰীয়ানীৰ সম্পৰ্কত কথা এটা ক'ব লাগিব। তেখেত এগৰাকী অতি মিছলীয়া মহিলা, অতি ফাঁকিবাজ মহিলা। কাৰণ তেখেত নলবাৰীৰ বোৱাৰী হয়। নলবাৰী জিলাত গলদিঘিলা বুলি এখন গাঁও আছে, এইটো বৰক্ষেত্ৰী সমষ্টিত। তেখেতৰ স্বামীৰ ঘৰ হ'ল নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ গলদিঘিলাত। তেখেতে এগৰাকী সন্মানীয় বিধায়িকা হৈ 10 বছৰৰ বিধায়িকা, এইটো বৰ সন্মানীয় আসনখন। তেখেতে হাজোত এটা ফাঁকিৰ মাজেৰে জনসাধাৰণৰ মাজলৈ আহিব বিচাৰিছে, আহিছে কি যে মই হাজোৰ বোৱাৰী। এইটো অতি লজ্জাহীন কথা, লজ্জাকৰ কথা। আৰু এই ফাঁকিবাজ এইগৰাকী প্ৰাৰ্থীক মই গৰিহণা দিছোঁ। আপুনি হাজোৰ কোনো কাৰণত
ইয়াৰে বোৱাৰী নহয় আৰু যদি আপুনি নিজকে ইয়াৰ পিছতো হাজোৰ বোৱাৰী বুলি কয় আপোনাৰ নিজৰ ফালে কিন্তু চেকা পৰিব ভোটাৰে সুধিব আপুনি হাজোৰ কাৰ বোৱাৰী মই নুসুধো ইমান বেয়া কথা আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক